নমস্কাৰ সকলোকে অসমৰ এক্সাম চেনেলটোলৈ স্বাগতম জনাইছো আপোনালোক যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো আৰম্ভ কৰাৰ আগতে আমি আপোনালোকক জনাই ল'ব বিচাৰিছো যে আমাৰ এটা এপ আছে আপোনালোকে গম পায় এপৰ লিংক ডেসক্ৰিপচনৰ লিংকত দিয়া আছে অথবা আপোনালোকে গুগল প্লে ষ্টৰত গৈ অসমৰ এক্সাম বুলি সাৰ্চ কৰিলে আমাৰ এপটো পাব আৰু হেতু ডাউনলোড কৰি পেলাই যি সকল ক্লাস 7 ৰ পৰা ক্লাস 10 ৰ ষ্টুডেন্ট আছে তেওঁলোকৰ বাবে আমি পাঠদানৰ ব্যৱস্থা কৰিছো অলৰেডি ক্লাস তাতে স্টাৰ্ট হৈ গৈছে তাতে আমাৰ ইংলিশ গ্ৰামাৰ ম্যাথমেটিক্স সায়েন্স আৰু সোশ্যাল সায়েন্সৰ ওপৰত ক্লাস কৰি থকা হৈছে ক্লাস 7 ৰ পৰা ক্লাস 10 লৈকে এটা ন্যূনতম মূল্য ধাৰ্য কৰা হৈছে ক্লাস 7 ৰ কাৰণে 600 रुपीस 8 মাহৰ কাৰণে পাব গোটেই কোৰ্সটো ক্লাস 8 ৰ কাৰণে 800 টকা ধাৰ্য কৰা হৈছে আৰু এটো 8 মাহৰ কাৰণে পাব ক্লাস 9 ৰ কাৰণে 1000 টকা এবছৰৰ কাৰণে আৰু ক্লাস 10 ৰ কাৰণে 1500 টকা এবছৰৰ কাৰণে অলৰেডি ক্লাস স্টাৰ্ট হৈ গৈছে বহুতখিনি ষ্টুডেন্টে অলৰেডি জয়েন কৰিছে তো আপোনালোকৰ ওচৰৰ পাজৰ যদি কোনোবা ক্লাস 7 ৰ পৰা ক্লাস 10 ৰ ষ্টুডেন্ট আছে যি সকল এসসিআৰটি আৰু সেৱা মাধ্যমৰ হয় তেওঁলোকক আপোনালোকে জনাই দিব বুলি আমি আশা কৰিলো ইয়াৰ উপৰিও এডিআৰই কাৰণে আমাৰ তাতে মক টেষ্ট উপলব্ধ হৈছে বহুতে এই কোৰ্সটো আমাৰ লৈছে 16 খন মডেল পেপাৰ আপোনালোকে পাব 15 খন আছে এখন ইয়াতে ফ্ৰী পাব এইখন আপোনালোকে ট্ৰাই কৰিব পাৰে যদি ভাল পায় তেতিয়াহলে গোটেই কোৰ্সটো আপোনালোকে ল'ব পাৰে ইয়াৰ 150 रुपीस ধাৰ্য কৰা হৈছে ইয়াতে সম্পূৰ্ণ সিলেবাস কভাৰ কৰি প্ৰতিখন পেপাৰত 100 টাকৈ কোৱেশ্চন ৰখা হৈছে জেনাৰেল নলেজ ৰিজনিং ম্যাথমেটিক্স ইংলিশ এই গুটেখিনি বস্তু সামৰি লোৱা হৈছে আৰু আগতে অহা কোৱেশ্চনখিনি চাই পিনি এই কোৱেশ্চনখিনি ভালকে বিশ্লেষণ কৰি এইখিনি পেপাৰ প্ৰস্তুত কৰা হৈছে তাৰপৰি সিটেটৰ কাৰণে মক টেষ্ট উপলব্ধ হৈ আছে আৰু কোনোবাই যদি ক্লাস 7 ৰ পৰা ক্লাস 10 ৰ লৈকে সোশ্যাল সায়েন্সৰ ক্লাসখিনি ল'ব বিচাৰে তেতিয়াহলে তেওঁলোকে এই কোৰ্সটো ল'ব পাৰে 299 ত উপলব্ধ হৈ আছে ইয়াৰ লগত আপোনালোকে 5খন মডেল পেপাৰ ফ্ৰীকে পাব যদি আপোনালোকে লৈছে তেতিয়াহলে আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীক ৰিকমেন্ড কৰি দিব বুলি আমি আশা কৰিছো তো যোৱাটো ক্লাছত আমি একেলগে আলোচনা কৰিছিলো ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ শেষৰজন ৰজা এটো কথা আপোনালোকে গম পালে আজি আমি কিহৰ ওপৰত আলোচনা কৰিম আজি আমি আলোচনা কৰিম শালস্তম্ভ বংশৰ পৰা বস্তুবিলাক সিৰিয়ালি আহি আছে ঠিক আছে আপোনালোকে ডাইৰেক্টলি এনেকে নাচাবো বস্তুবিলাক সিৰিয়ালি চাব তেতিয়া আপোনালোকক বুজাত সুবিধা হ'ব অলৰেডি আমি দুটা ভিডিও আপলোড কৰিলো হয় নহয় তো এটো হৈছে আমাৰ 3 নম্বৰটো ভিডিও তো আপোনালোকে বস্তুখিনি সিৰিয়ালি চাই আহিব এতিয়া চাম আমি শালস্তম্ভ বংশৰ ওপৰত তো ঘটনাটো এনেকুৱা হৈছিল যে ভাস্কৰ বৰ্মন যাক কোৱা হয় কুমাৰ ৰজা বুলি কি কাৰণে কোৱা হৈছিল তেওঁ বিয়া পতা নাছিল আৰু তেখেতৰ কোনো সন্তানো নাছিল গতিকে সেই ভাস্কৰ বৰ্মনৰ পিছতে বহুতখিনি অৰাজকতা সৃষ্টি হৈছিল কামৰূপৰ যিখন সিংহাসন আছিল তেখেতৰ মৃত্যুৰ পিছত কোনে দখল কৰিব কোনে কি কৰিব এলৈ বহুতখিনি কি হৈছিল কাজিয়া সৃষ্টি হৈছিল এনে সময়তে এজন মানুহ আছিল যাৰ নাম হৈছে অবন্তি বৰ্মন নামটো মনত ৰাখিব অবন্তি বৰ্মন এই অবন্তি বৰ্মনকে কি বুলি কোৱা হয় গম পায়নে তেখেতকে কোৱা হয় শালস্তম্ভ বুলি এই শালস্তম্ভই কি কৰিছিল কামৰূপৰ সিংহাসন দখল কৰিছিল কেতিয়া দখল কৰিছিল ইয়াত লিখিছে চাওক যে আনুমানিক 650 খ্ৰীষ্টাব্দত অবিবাহিত জীৱন যাপন কৰি কুমাৰ ভাস্কৰ বৰ্মনৰ মৃত্যু হোৱাৰ পিছত কামৰূপত প্ৰবল ৰাজনৈতিক বিশৃংখলতাৰ সৃষ্টি হৈছিল এই ৰাজনৈতিক অচলা ব্যৱস্থাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি শালস্তম্ভ নামৰ এজন নেতাই কামৰূপৰ সিংহাসন দখল কৰি এক নতুন ৰাজবংশৰ আতনি মেলিছিল তো এটো আনুমানিক হিচাপত 655 খ্ৰীষ্টাব্দমান হ'ব যেতিয়া নেকি কি কৰিছিল শালস্তম্ভই কামৰূপ সিংহাসন দখল কৰিছিল আৰু এই শালস্তম্ভকে কি বুলি কোৱা হয় গম পায়নে অবন্তি বৰ্মন বুলি কোৱা হয় এই নামটো মনত ৰাখিব অবন্তি বৰ্মনে হৈছে শালস্তম্ভ এই শালস্তম্ভ মানুহজন কোৱা হয় যে শাল কাঠৰ দৰে তেখেত মানে যেনেকৈ শাল কাঠটো বহুত টান হয় ন তো শাল কাঠৰ দৰে তেখেত কি আছিল বহুত কঠিন আছিল ঠিক আছে তো এই কাৰণে তেখেতক কি বুলি কোৱা হয় যেনেকৈ ধৰি লওক শাল কাঠটো এনেকুৱা আপোনালোকে বহুতে দেখিছে হয়তো শাল কাঠটো বহুত টান হয় ইয়াক মানে কি কোনো যদি ইয়াত থাকে ন এটো লৰাবও নোৱাৰে কাটিবও নোৱাৰে তেনেকুৱা টাইপৰ হয় বহুত টান হয় তো শালস্তম্ভ এজন তেনেকুৱা ধৰণৰ ৰজা আছিল বহুত বিখ্যাত ৰজা আছিল আৰু এই তেখেতে কি কৰিছিল শালস্তম্ভ যেটো বংশ আছিল সেই বংশটো প্ৰতিষ্ঠা কৰিছিল বুলি কোৱা হয় এইখিনি কথা আপোনালোকে মনত ৰাখিব লাগিব আৰু ইয়াৰ ওপৰত কোৱেশ্চন আহে ঠিক আছে ইয়াৰ ওপৰত কোৱেশ্চন কেনেকৈ আহে যে শালস্তম্ভ বংশৰ যিবিলাক ৰাজধানী আছিল সেই ৰাজধানীখন কি আছিল তো যেটো ৰাজধানী আছিল ইয়াতে কোৱাত পাব চাগে হয়তো হৰুপেশ্বৰ নামটো মনত ৰাখিব হৰুপেশ্বৰ আছিল এই কি হয় শালস্তম্ভৰ যে ৰাজধানী প্ৰতিষ্ঠা কৰিছিল ন সেইখন হৈছে হৰুপেশ্বৰ আৰু এই হৰুপেশ্বৰখন কি হৈছিল
বৰ্তমান যিখন তেজপুৰ আছে ন সেই তেজপুৰকে সৰুপেশ্বৰ বুলি কোৱা হয় বুলি বহুতো লোকে ক'ব খোজে আৰু এই শালস্তম্ভৰ ৰজাৰ দিনতে কি হৈছিলে এজন চীনা পৰিব্ৰাজকো যেনেকে ভাস্কৰ বৰ্মনৰ দিনত কোন আহিছিলে চীনা পৰিব্ৰাজক আহিছিলে হিউৱেন চাং হয় নে নহয় তেনেকে শালস্তম্ভৰ দিনতো কি হৈছিলে এজন চীনা পৰিব্ৰাজক কি হৈছিলে অসমলৈ আহিছিলে আৰু তেখেতৰ নাম কি আছিল গম পায়নে ইটচিং এই নামটো মনত ৰাখিব পৰীক্ষাত এতিয়ালৈকে অহা নাই কিন্তু কি ঠিক আছে আহিও যাব পাৰে কেতিয়াবা হয় নে নহয় তো ইটচিং আছিলে এজন চীনা পৰিব্ৰাজক যি নেকি শালস্তম্ভ যেতিয়া ৰজা আছিলে কামৰূপৰ তেতিয়া তেখেত কি কৰিছিলে কামৰূপ ভ্ৰমণ কৰিবৰ কাৰণে আহিছিলে আৰু কামৰূপৰ তেতিয়া সীমাটো ইমানেই ডাঙৰ আছিলে যে সেইটো নালন্দা আপোনালোকে শুনিছে ন নালন্দা বিশ্ববিদ্যালয় যিখন ধ্বংস হৈ গৈছিলে জ্বলাই দিছিলে বৰ্তমান বিহাৰৰ এই তালৈকে কামৰূপৰ সীমা বিস্তৃত আছিলে বুলি বহুতো লোকে ক'ব খোজে এইখিনি আমি জানিব লাগে শিকিব লাগে তাৰ উপৰিও শালস্তম্ভ বংশৰ এজন বহুত প্ৰতিভাশালী ৰজা আছিলে শ্ৰী হৰ্ষদেৱ শ্ৰী মোহাৰি দিছো এক ছেকেণ্ড শ্ৰী হৰ্ষ আছিল মানে শালস্তম্ভ বংশৰ এজন প্ৰতিভাশালী ৰজা আৰু এই শ্ৰী হৰ্ষদেৱে কি কৰিছিলে যে তেখেতৰ এজনী কন্যা আছিলে ৰাজ্যমতী আছিলে ৰাজ্যমতী বুলি আছিলে ৰাজ্যমতী যেনেকে আমি বৰ্মন বংশত পাইছিলো হয় নহয় বল বৰ্মনৰ জীয়েকে কি কৈছিলে মেঘ বাহনলৈ তেখেতৰ ভানুমতীক বিয়া দিছিলে তো তেনেকে ইয়াতে কি কৰিছিলে শ্ৰী হৰ্ষই তেখেতৰ যিগৰাকী জীয়েক আছিলে ৰাজ্যমতী কালে বিয়া দিছিলে গম পায়নে নেপালৰ ৰজা জয়দেৱলৈ বিয়া দিছিলে আৰু জয়দেৱলৈ বিয়া দিয়াৰ পিছতে ভানুমতীয়ে কি কৰিছিলে ৰাজ্যমতীয়ে কি কৰিছিলে যিটো আমাৰ নেপালত এটা মন্দিৰ আছে ন পশুপতি মন্দিৰ বুলি কোৱা হয় সেই পশুপতিনাথ যিটো মন্দিৰ আছিলে এইগৰাকী হৰ্ষদেৱৰ কন্যা ৰাজমতীয়ে নিৰ্মাণ কৰিছিলে বুলি কোৱা হয় পৰীক্ষাত কেতিয়াবা এই কোৱেশ্চনটো আহে যে হৰ্ষদেৱৰ কন্যা ৰাজ্যমতীক কোনজন ৰজালৈ বিয়া দিয়া হৈছিলে তেতিয়া আমি ক'ব লাগিব যে নেপালৰ জয়দেৱ যিজন জয়দেৱ আছিলে নেপালৰ সেই নেপালৰ জয়দেৱলৈ বিয়া দিয়া হৈছিলে আৰু নেপালৰ মহাৰাণী হৈ পেলাই কি কৰিছিলে ৰাজ্যমতীয়ে যিটো পশুপতিনাথ মন্দিৰ আছে সেই মন্দিৰটো নিৰ্মাণ কৰিছিলে বুলি বহুতে ক'ব খোজে ঠিক আছে আৰু যিকোনো এটা ডাইনেষ্টি পঢ়োঁতে সেই ডাইনেষ্টিটো প্ৰথমজন ৰজা আৰু শেষৰজন ৰজা এইকেইজনৰ বিষয়ে মনত ৰাখিব লাগে আৰু তাৰ ভিতৰত যদি কোনোবা বিশেষ উল্লেখযোগ্য ৰজা আছে তেওঁলোকৰ বিষয়ে অকণমান চালে হৈ যাব তো শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক আমি গম পালোঁ হয়নে শালস্তম্ভ তেখেত নিজে হয় ম্লেছা ডাইনেষ্টি বুলিও বহুতে কয় ম্লেছা ডাইনেষ্টি এইটো মনত ৰাখিব তো শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক আছিল শালস্তম্ভ আৰু ইয়াৰ ভিতৰত এজন প্ৰখ্যাত ৰজা বুলি ক'লে আমি শ্ৰী হৰ্ষৰ নাম ল'ব লাগিব শ্ৰী হৰ্ষই তেখেতৰ জীয়েকক নেপাললৈ বিয়া দিছিলে আৰু শেষৰ যিজন ৰজা আছিলে তেখেতৰ নামটো সদায় মনত ৰাখিব পৰীক্ষাত খুব সোধে সেইটো হৈছে ত্যাগসিংহ আছিলে শালস্তম্ভ বংশৰ শেষৰজন ৰজা তো শালস্তম্ভৰ ওপৰত আমি ইমানখিনি চালে আমাৰ কাৰণে যথেষ্ট হৈ যাব এইখিনি আপোনালোকে চাব ঠিক আছে আৰু কেতিয়াবা তেওঁলোকৰ উপাস্য দেৱতাসকলৰ বিষয়েও সোধা যায় বিশেষকৈ আহোমৰ আমি যেতিয়া পঢ়িম তেতিয়া আপোনালোকে গম পাব যে উপাস্য যিসকল দেৱতা থাকে ন সেই দেৱতাসকলৰ ওপৰতো কুৱেশ্যন সোধে কিন্তু শালস্তম্ভ বংশৰ যিজন উপাস্য দেৱতা আছিলে তেখেতক কি বুলি কৈছিলে হেতুকা চুলিন তেওঁলোকৰ ভাষাত কয় যিজন আমাৰ হৈছে শিৱ এইটো নোট কৰি যাব যে শালস্তম্ভসকলৰ যিজন উপাস্য দেৱতা আছিলে তেখেতৰ নাম আছিলে হেতুকা চুলিন আৰু যাক আমি শিৱ বুলি কওঁ আৰু এই ৰাজবংশৰ দিনতে কি হৈছিলে বহুতো মঠ মন্দিৰ নিৰ্মাণ হৈছিলে তাৰ উপৰিও জনসাধাৰণৰ কাৰণে বহুতখিনি কাম কাজ ইয়াতে কৰা হৈছিল কলিংগ কৌশল গৌড় আদি ৰাজ্যসমূহ তেওঁলোকৰ অধীনত থকাৰ বাবে সেই ঠাইবোৰ যথেষ্ট সংখ্যক স্থাপত্যবিদ গুণীজ্ঞানী মানুহ কামৰূপলৈ আনিছিল বুলি কোৱা হয় শালস্তম্ভ ৰজাসকল এনেবোৰ কাৰ্যই অসমীয়া সভ্যতা সংস্কৃতিৰ শ্ৰীবৃদ্ধিত বহুতখিনি তেওঁলোকে অৰিহণা যোগাই গৈছে এইকাৰণে শালস্তম্ভ বংশটো এটা বহুত বিখ্যাত বংশ বুলি কোৱা হয় আৰু পৰীক্ষাত ইয়াৰ ওপৰত কুৱেশ্যন আহে ডাইৰেক্ট কুৱেশ্যন এটাই অহা মই প্ৰায় দেখোঁ প্ৰায়বিলাক পৰীক্ষাত যে তেওঁলোকৰ যিটো ৰাজধানী আছিলে সেই ৰাজধানীটোৰ বিষয়ে পৰীক্ষাত আহে যিটো হয় সৰুপেশ্বৰ যিটো বৰ্তমান তেজপুৰ আমাৰ যিখন তেজপুৰ আছে ন এই তেজপুৰখনকে আগতে সৰুপেশ্বৰ বুলি কোৱা হৈছিল বুলি কোৱা হয় আৰু শ্ৰী হৰ্ষদেৱৰ ইয়াত লিখিছে শালস্তম্ভ বংশৰ ৰজাসকলৰ ভিতৰত শ্ৰী হৰ্ষদেৱ ৰাজত্বকাল কামৰূপৰ গৌৰৱোজ্জ্বল অধ্যায় হয় বুজি পাইছে এই শ্ৰী হৰ্ষদেৱ হৈছে তেওঁলোকৰ ভিতৰত এজন উল্লেখযোগ্য ৰজা আৰু তেখেতৰ দিনতে তেখেতৰ জীয়েকক ৰাজ্যমতীক কি কৰিছিলে নেপালৰ ৰজা জয়দেৱলৈ বিয়া দিছিলে আৰু যিটো পশুপতিনাথ মন্দিৰ আছে সেই মন্দিৰটো
শ্ৰী শংকৰদেৱৰ জীয়েকে ৰাণী হৈ পেলাই নেপালৰ ৰাণী হৈ পেলাই নিৰ্মাণ কৰিছিলে বুলি কোৱা হয় মই বাৰে বাৰে এই কাৰণেই আপোনালোকক কৈ আছো এইখিনি কথা যিহেতু পৰীক্ষাত আহে বুজি পাইছে তো তেওঁৰ ৰাজত্ব কালত কামৰূপ ৰাজ্য গৌড় বংগদেশ উৰিষ্যা কৌশল বিহাৰ আদি ঠাইত সামৰিক অভিযান চলাই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল আৰু শেষৰজন ৰজাৰ নাম মই কি বুলি ক'লো ত্যাগসিংহৰ নামটো মনত ৰাখিব এতিয়া আমি চাম পাল বংশৰ বিষয়ে তো শালস্তম্ভৰ ওপৰত সিমানখিনি চালেই আপোনালোকৰ কাৰণে যথেষ্ট হৈ যাব বুজি পালে তো পাল বংশৰ ওপৰত সততে এটা কোৱেশ্যন আপোনালোকক মই আৰম্ভ কৰাৰ আগতে কৈ দিছো যে যেটো আমাৰ মদন কামদেৱ মন্দিৰ আছিল পৰীক্ষাত খুব কোৱেশ্যন আহে হয় নহয় যে মদন কামদেৱ যেটো মন্দিৰ আছে ঠিক আছে এই মদন কামদেৱ মন্দিৰ যেটো মন্দিৰ সেই মন্দিৰটো কোনটো বংশৰ দিনত নিৰ্মাণ কৰা হৈছিল বুলি আপোনালোকে হয়তো পৰীক্ষাত প্ৰশ্ন অহা দেখিছে গতিকে এই মদন কামদেৱ যেটো মন্দিৰ আছে সেই মন্দিৰটো কি হৈছিল পাল সকলৰ দিনতে নিৰ্মাণ কৰা হৈছিল এটো আপোনালোকে ভালকে নোট কৰি ৰাখিব পৰীক্ষাত এটো বহুতবাৰ আহিছে আৰু আগলৈ এই কোৱেশ্যনটো আহিব এতিয়া পাল বংশৰ ওপৰত আৰু এটা কোৱেশ্যন এনেকৈ আহে যে অসমত পাল কামৰূপত অসম বুলিতো তেতিয়া নাছিল হয় না কামৰূপ বুলি আছিল কামৰূপত পাল বংশৰ প্ৰতিষ্ঠাপক কোন বুলি প্ৰশ্ন আহে আৰু কেতিয়াবা আহে যে যেটো আমাৰ বংগ আছিল ন এই বেংগলৰ যিজন পাল বংশ তাতে কোনে প্ৰতিষ্ঠা কৰিছিল তেনেকো কোৱেশ্যন আহে গতিকে কামৰূপৰ বুলি যদি আপোনালোকক ডাইৰেক্ট কোৱেশ্যন কয় তেতিয়াহলে আমি কিহৰ নাম ল'ব লাগিব ব্ৰহ্মপালৰ নাম ল'ব লাগিব বহুতে ইয়াতে কি কয় গোপাল আৰু ব্ৰহ্মপাল দুটাৰ মাজত খেলিমেলি কৰে তো যিগৰাকী গোপাল আছিল ন গোপাল আছিল তেখেতে কি কৰিছিল বেংগলত পাল বংশ প্ৰতিষ্ঠা কৰিছিল এই নামকেইটা খেলিমেলি নকৰিব যে ব্ৰহ্মপালে কি কৰিছিল পাল বংশটো কামৰূপত প্ৰতিষ্ঠা কৰিছিল আৰু গোপালে কি কৰিছিল যেটো পাল বংশ হেতু বেংগলত প্ৰতিষ্ঠা কৰিছিল আৰু এওঁলোকৰ যিজন শেষৰ ৰজা আছিল তেখেতৰ নাম আছিল কি জয়পাল আছিল তেখেতৰসকলৰ শেষৰজন ৰজা এই ডাইনেষ্টি বিলাকৰ বিষয়ে ইমানখিনি চালে যথেষ্ট হৈ যায় যে প্ৰথমজন আৰু শেষৰজন ঠিক আছে তো ইয়াতে সক কি লিখিছে যে শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগসিংহ মই কলো অলৰেডি শালস্তম্ভ বংশৰ শেষৰ ৰজাজনৰ নাম কি আছিল ত্যাগসিংহ আৰু এই নামবিলাক এনেকৈ লিখি যাব আপোনালোকে যেতিয়া বংশটো লিখিব ফাউণ্ডাৰ লিখিব আৰু লাষ্ট কিং এনেকৈ লিখি যাব ফাউণ্ডাৰ শালস্তম্ভ লাষ্ট কিং ত্যাগসিংহ ঠিক আছে আৰু তাৰ ভিতৰত যদি কোনোবা উল্লেখযোগ্য ৰজা আছে তেতিয়াহলে ৰজাজনৰ নামটো লিখিব লাগে তো তেনেকৈ পাল বংশৰ ক্ষেত্ৰত আপোনালোকে লিখিব ফাউণ্ডাৰ ইন কামৰূপ ব্ৰহ্মপাল আৰু ফাউণ্ডাৰ ইন বেংগল বুলি গোপালক কোৱা হয় আৰু লাষ্ট কিং আছিল জয়পাল এটা নাম মনত ৰাখিব লাগিব বুজি পাইছে তো তেওঁলোকৰ যিখন প্ৰথমতে ৰাজধানী আছিল সেইখন আছিল কামৰূপ নগৰ পিছত কি হৈছিল ইয়াক কমতা গোৱালপাৰা যিখন আমাৰ আছে ন তো তালৈ কি হৈছিল স্থানান্তৰ কৰা হৈছিল বুলি কোৱা হয় বুজি পালে তো ইয়াতে কি লিখিছে অকমান চাই লওঁ এতিয়া ইয়াতে লিখিছে যে শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগসিংহ নিসন্তান হৈ মৃত্যুবৰণ কৰাত কামৰূপৰ ৰাজসিংহাসন শূন্য হৈ পৰে এনে অৱস্থাত কামৰূপৰ দূৰদৰ্শী মন্ত্ৰী আৰু বিষয়াসকলে ব্ৰহ্মপালক ৰজা মনোনীত কৰে ব্ৰহ্মপালৰ নামেৰে এই বংশটোক পাল বংশ বুলি নামাকৰণ কৰা হয় আৰু প্ৰায় 150 বছৰ ধৰি কামৰূপত পাল ৰজাসকলে কি কৰিছিল ৰাজ্য পৰিচালনা কৰিছিল আনুমানিক 10ম শতিকাৰ পৰা আৰম্ভ হোৱা পাল বংশৰ শাসকসকলৰ ভিতৰত ৰত্নপাল আছিল সৰ্বশ্ৰেষ্ঠ ৰজা আৰু এই ৰত্নপালৰ ওপৰত বহুতেই কোৱেশ্যন অহা দেখা যায় বুজি পাইছে তো এটা উপাধি আছিল পৰমেশ্বৰ পৰম ভট্টনাকৰ মহাধিৰাজা বুলি এনেকা এটা উপাধি আছিল এই উপাধিটো কোনে লৈছিল বুলি কোৱা হয় ৰত্নপালে লৈছিল বুলি কোৱা হয় আৰু তেখেতৰ যেটো ৰাজধানী আছিল এই দুৰ্জয় এই দেখিছেনে দুৰ্জয় ইয়ালৈ স্থানান্তৰিত কৰিছিল ৰত্নপালে স্থানান্তৰিত কৰিছিল শ্ৰী দুৰ্জয়লৈ এটো মনত ৰাখিব ৰত্নপাল বহুত বেছি ইম্পৰ্টেন্ট হয় পাল বংশৰ ক্ষেত্ৰত যদি আমি পঢ়িবলৈ যাওঁ তেতিয়াহলে ৰত্নপালৰ কথা আপোনালোকক পৰীক্ষাত সোধে আৰু এটা কোৱেশ্যন খুব সততে আহে যে পৰমেশ্বৰ পৰম ভট্টনাকৰ মহাধিৰাজা যেটো উপাধি আছিল সেই উপাধিটো কোনজন ৰজাই গ্ৰহণ কৰিছিল তো তেখেতৰ নাম হৈছে কি ৰত্নপাল আৰু তেখেতে কি কৰিছিল তেখেতৰ যিখন ৰাজধানী আছিল এই ৰাজধানীখন কি কৰিছিল শ্ৰী দুৰ্জয়া তালৈ স্থানান্তৰিত কৰিছিল আৰু ইয়াতে এইখিনি বিষয়ে অকন লিখা আছে চাগে তেওঁ এজন বাহুবলী যোদ্ধা দিগজয়ী পুৰুষ ৰত্নৰ দৰে উজ্জ্বল ব্যক্তিত্ব সম্পন্ন আৰু অমূল্য গুণৰ অধিকাৰী আছিল তেখেত ভগৱান শিৱৰ পৰম ভক্ত হোৱাৰ লগতে বৈদিক পৰম্পৰা মতে জীৱন নিৰ্বাহ কৰিছিল বুলি গুৱাহাটী তাম্ৰলিপিত উল্লেখিত আছে ৰত্নপালে দুৰ্জয় নামৰ এখন নগৰ প্ৰতিষ্ঠা কৰি এই নগৰৰ ৰাজধানী স্থানান্তৰ কৰিছিল বুলি তাম্ৰলিপিসমূহত উল্লেখ আছে মই কৈছিলো ন যে প্ৰথমতে কি আছিল
তেওঁলোকৰ যিখন ৰাজধানী আছিলে এখন কামৰূপ নগৰে আছিলে বুজি পাইছে কামৰূপ নগৰৰ পিছত তেওঁলোকে কি কৰিছিলে স্থানান্তৰিত কৰিছিলে কমতালৈ কিন্তু এই ৰত্নপালৰ দিনত কি আছিলে যি দুৰ্জয় আছিলে এই দুৰ্জয় আছিলে ৰত্নপালৰ দিনত ৰাজধানী কোনজন ৰজাৰ দিনত কি ৰাজধানী আছিলে হেবিলাকো মনত ৰাখিব লাগিব আহোমৰ ক্ষেত্ৰত বেছিকৈ চাব লগা হয় তেওঁলোকে ৰাজধানী বহুতবাৰ স্থানান্তৰিত কৰিছিলে হয় নহয় তো ঐতিহাসিকসকলে অনুমান কৰিছে যে বৰ্তমান গুৱাহাটী মহানগৰীৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষতে থকা পাণবজাৰ আমবাৰী উজান বজাৰ আদি অঞ্চলসমূহ দুৰ্জয়নগৰৰ অন্তৰ্ভুক্ত আছিলে বুজি পালে তো যিখন দুৰ্জয় আছিলে সেই দুৰ্জয়খন কি বুলি কৈছে আমাৰ যিখন গুৱাহাটীৰ পাণবজাৰ আছে আমবাৰী আছে উজান বজাৰ আছে এই অঞ্চলটোকে কি বুলি কৈছে দুৰ্জয় বুলি সেইখন সময়ত জনা গৈছিলে আৰু এই নগৰত বহুতো ধনী সদাগৰ বিদ্বান লোক কবি ধৰ্মগুৰু আদি সকলে কি কৰিছিলে বসবাস কৰিছিলে বুজি পালে তো এইখিনি আছিলে আমাৰ পাল বংশৰ ওপৰত জানিবলগীয়া কথা তাৰপৰি পাল বংশৰ আৰু এজন শ্ৰেষ্ঠ ৰজা বুলি ক'লে আমি ধৰ্মপালৰ নামটো মনত ৰাখিব লাগিব ধৰ্মপাল এজন বহুত ইম্পৰ্টেন্ট ৰজা হয় তেখেতৰ বিষয়ে আমি জানিব লাগে পৰীক্ষাত তেখেতৰ বিষয়ে কেতিয়াবা প্ৰশ্ন সোধা দেখা যায় বুজি পালে তো ইয়াৰ পিছত আমি কি চাম ইয়াতে অকমান চাই লম কামৰূপৰ পৰৱৰ্তী ৰজাসকলৰ বিষয়ে তো 1206 মানৰ পৰা আমাৰটো কি হ'ব মেডিয়েভেল আসাম ষ্টাৰ্ট যাব হয় নহয় তো আমি ইয়াতে বেছি দীঘলীয়া নকৰো ইয়াৰ পিছত আমি কি কৰিম মেডিয়েভেল আসামৰ বিষয়ে আলোচনা কৰিম কিন্তু ইয়াতনো কি লিখা আছে অকমান আমি থুলমূলকৈ চাই লম যে কামৰূপৰ পৰৱৰ্তী ৰজাসকল আমি কি পঢ়িলো আজিলৈকে যে আমি প্ৰথমতে মহিৰংগ দানৱৰ পৰা আৰম্ভ কৰিলো মানে অকমান ৰিভিজন মই আপোনালোকক কৈ দিছো মহিৰংগ দানৱৰ পৰা আৰম্ভ কৰিলো মহিৰংগ দানৱৰ পিছৰ পৰা আমি কি কৰিলো নৰকাসুৰৰ ভৌম ডাইনেষ্টিৰ বিষয়ে পঢ়িলো নৰকাসুৰৰ ভৌম ডাইনেষ্টিৰ পিছৰ পৰা আমি বৰ্মন বংশৰ বিষয়ে পঢ়িলো বৰ্মন বংশৰ পিছত আমি শালস্তম্ভ বংশৰ বিষয়ে শিকিলো শালস্তম্ভসকলৰ পিছত আমি পালসকলৰ বিষয়ে শিকিলো তো এই বস্তুবিলাক সিৰিয়ালি চাব আৰু এনেকৈ পঢ়িব লাগিব সিৰিয়ালি বস্তুখিনি যাব লাগিব এই বস্তুবিলাক কি হৈছিলে একাধিক ক্ৰমে এনেকে আহি আছিল গতিকে আমি একাধিক ক্ৰমে বস্তুবিলাক চাই যাম যাতে আপোনালোকৰ মনত ৰখাত সুবিধা হয় আৰু পৰীক্ষাত ইয়াৰ ওপৰত প্ৰশ্ন আহিব প্ৰশ্ন অহাটোতকে অসমৰ নিজৰ আমাৰ জাতিটোৰ বিষয়ে আমাৰ ৰাজ্যখনৰ যি হিষ্ট্ৰী আছিলে সেই হিষ্ট্ৰীৰ বিষয়ে জনাটো আমাৰ অতিকে জৰুৰী হয় গতিকে মই ক্লাছখিনি কি কৰিছো অকমান দীঘলীয়াৰ ওপৰত অলপ ডিটেইলছত কৰিবলৈ চেষ্টা কৰিছো কিবা যদি খুঁটিনাটি দেখে আপোনালোকে কমেন্টত জনাবলৈ নাপাহৰিব তো এতিয়া চাওক পাল বংশৰ শেষ ৰজা জয়পালৰ আনুমানিক কি হৈছিল 1142 খ্ৰীষ্টাব্দত মৃত্যু হৈছিল শেষৰ ৰজা কোন হৈ গ'ল জয়পাল মই কৈছো যে কোনো এটা ডাইনেষ্টিৰ বিষয়ে পঢ়োতে সেই ডাইনেষ্টিটোৰ প্ৰথমজন আৰু তাত যদি কোনোবা উল্লেখযোগ্য ৰজা আছিল সেই ৰজাজনৰ বিষয়ে আৰু শেষৰজন ৰজাৰ বিষয়ে মনত ৰাখিব পৰীক্ষাত ইয়াৰ ওপৰত ডাইৰেক্ট কোৱেশ্চন আহে পাল বংশৰ শেষৰজন ৰজাৰ ওপৰত কোন আছিলে তেনেকৈ ডাইৰেক্ট কোৱেশ্চন আহিব তেতিয়া আমি কি ক'ব লাগিব জয়পালৰ নামটো ক'ব লাগিব তেওঁৰ পাছত কামৰূপত পাল ৰাজবংশৰ ইতিহাস নিৰ্দিষ্টকৈ পোৱা নাযায় পাল বংশৰ পতনৰ পিছত কি হৈছিল কামৰূপৰ কেইবাজনৰ ৰজাই শাসন কৰিছিল তেওঁলোকৰ ভিতৰত বৈদ্যদেৱ ৰায়েৰী দেৱ উদয়কৰ্ণ বল্লদেৱ পিঠু আৰু সন্ধ্যাৰ ৰাজত্বকাল গুৰুত্বপূৰ্ণ তো আমি পিঠু আৰু সন্ধ্যাৰ ওপৰত সাধাৰণতে পৰীক্ষাত প্ৰশ্ন পোৱা দেখা যাওঁ এইকেইজনৰ ওপৰত ইমান কুৱেশ্যন মই আজিলৈকে দেখা নাই ঠিক আছে পিঠুৰ ওপৰত আপোনালোকৰ কুৱেশ্যন কি আহে গম পায়নে যে যেতিয়া প্ৰথম মুছলমানসকলে অসম আক্ৰমণ কৰিছিলে কেতিয়া কৰিছিলে মই এইখিনিতে চন কেইটামান লিখি দিছো আপোনালোকে এইকেইটা নোট কৰি ল'ব ঠিক আছে এইটো মেডিয়েভেল হিষ্ট্ৰী বস্তু হয় ঠিক আছে আমি এতিয়া প্ৰি হিষ্ট্ৰী পঢ়ি আছিলো যদিও এনচিয়েন্ট হিষ্ট্ৰী পঢ়ি আছিলো যদিও তাতে মই কৈ দিছো আপোনালোকক 1206 তাৰপিছত 1227 আৰু এটা আছিলে 1257 এই তিনিটা চন আপোনালোকে নোট কৰি ল'ব যে কি হৈছিলে 1206 চনত প্ৰথমবাৰ আক্ৰমণ কৰিছিলে মুহাম্মদসকলে মুছলমানসকলে 1227ত কি কৰিছিলে ছেকেণ্ডবাৰ আক্ৰমণ কৰিছিলে আৰু 1257ত 3 নম্বৰবাৰ আক্ৰমণ কৰিছিলে প্ৰথমবাৰ কোনে আক্ৰমণ কৰিছিলে গম পায়নে তেখেতৰ নাম আছিল কি বখতিয়াৰ খিলজী 1227ত যিজনে আক্ৰমণ কৰিছিলে তেখেতৰ নামটো আছিল আপোনাৰ গিয়াসউদ্দিন আৰু 3 নম্বৰত যিজনে আক্ৰমণ কৰিছিলে তেখেতৰ নাম আছিল তুগিল খান এই যিকিটা বস্তু মনত ৰাখিব পৰীক্ষাত সাধাৰণতে সোধে কোনটো কথা গম পায়নে যে 1200 প্ৰথম কোনে আক্ৰমণ কৰিছিলে হেতু ডাইৰেক্ট কোৱেশ্চন আহেই মানে পৰীক্ষাত ডাইৰেক্ট কোৱেশ্চন আছে থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডত ডাইৰেক্ট কোৱেশ্চন আহে যে অসমক প্ৰথম কোন গৰাকী মুছলিম শাসকে কি কৰিছিলে আক্ৰমণ কৰিছিলে বুলি ডাইৰেক্ট কোৱেশ্চন আহে তো আমি কি ক'ব লাগিব বখতিয়াৰ খিলজী কথা ক'ব লাগিব আৰু সেইখন সময়ত কামৰূপৰ ৰজা কোন আছিলে সেইখন সময়ত কামৰূপৰ ৰজা আছিলে আমাৰ পিঠু আমি যে এটা পঢ়িছিলো এই পিঠুৱে আছিলে কি হৈছে কামৰূপৰ তেতিয়া ৰজা বুজি পালে কামৰূপৰ ৰজা কোন আছিলে পিঠু
ঠিক আছে তো এইকেইটা বস্তু মনত ৰাখিব আমি মেডিয়েভেল আসাম যেতিয়া পঢ়িম তেতিয়া তাতে ইয়াৰ নেক্সট ক্লাছটো মেডিয়েভেল আসামৰ ওপৰত হ'ব তাতে আমি এইখিনি বস্তু চাম তো পিঠু আছিলে সেইজন প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাৰ ওপৰত আমি অকমান চাম প্ৰশাসন ব্যৱস্থা যেটো জানিব লাগে হয় নহয় ইয়াৰ পিছত কিছুমান মই উল্লেখযোগ্য আপোনালোকৰ যিবিলাক তাম্ৰফলি আছিলে যিবিলাক শিলালিপি আছিলে সেই শিলালিপিবিলাক ক'ত পাইছিলে এইটো ক্লাছত আমি সেইবিলাকো আলোচনা কৰিম যেটো শিলালিপিসমূহৰ ওপৰত পৰীক্ষাত কোৱেশ্চন আহে বুজি পাইছে তো এইখিনি অকমান চাই লওঁ জানিবলগীয়া কথা যে শাসনৰ সুবিধাৰ বাবে যিদৰে আমাৰ দেশবিলাক কি হৈছিল ৰাজ্য জিলা মহকুমা গাঁও পঞ্চায়ত গাঁও আদি ইত্যাদি ভাগত আমাৰ যেনে ধৰণে এতিয়া ভাগ হৈ আছে ন তেনেকে কামৰূপ ৰাজ্যখনো কি কৰিছিলে সেইখন সময়ত কিছুমান ভুক্তি মণ্ডল বিষয় পুৰ গাম আদি বিভিন্ন ভাগত ভাগ কৰা হৈছিল ঠিক আছে যেনেকে আমাৰ এতিয়া যিবিলাক আমি কি কওঁ আমি কোনখন জিলাত বাস কৰো কোনটো মহকুমাত থাকো কোনটো পঞ্চায়তৰ আমি নিবাসী কোনখন গাঁৱত আমি থাকো তো যেনেকে আমি কওঁ তো সেইখন সময়ত কি কৈছিলে যে ভুক্তি মণ্ডল বিষয় পুৰ গাম আদি কি হৈছিলে এনেকুৱা ধৰণৰ ভাগবিলাকত বিভক্ত হৈ আছিল আনতে কিছু সংখ্যক শিলালিপিত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰক উত্তৰ কুলদেশ আৰু দক্ষিণ পাৰক দক্ষিণ কুলদেশ হিচাপেও নামাকৰণ কৰা হৈছে তো আমি যিবিলাক এইবিলাক সমল পাওঁ এইবিলাক কি হৈছে কিছুমান লিখিত সমল পাওঁ হয় নহয় সেই কিছুমান শিলালিপি পাওঁ এই শিলালিপিবিলাকত কি কৈছে যে ব্ৰহ্মপুত্ৰৰ যিটো উত্তৰ পাৰ আমি যেনেকে এটা বৰাক ভেলী কওঁ যেনেকে আমি ব্ৰহ্মপুত্ৰ ভেলী কওঁ তেনেকে কি কৈছিলে তেওঁলোকে যে উত্তৰ কুলদেশ আৰু দক্ষিণ পাৰ কি কৈছিলে দক্ষিণ কুলদেশ বুলি কৈছিলে আমি এতিয়া ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰক কি কওঁ এখন ব্ৰহ্মপুত্ৰ এনেকে বৈ গৈছে হয় নহয় পূব পশ্চিম উত্তৰ দক্ষিণ তো আমাৰ যিটো উত্তৰ পাৰ আছে সেইটো আমি কি বুলি কওঁ ব্ৰহ্মপুত্ৰ ভেলী বুলি কওঁ হয় নহয় উত্তৰ পাৰ বুলি নহয় আৰু মানে ব্ৰহ্মপুত্ৰ এনেকে এই যিটো এৰিয়া আছে সেইটো আমি কি বুলি কওঁ ব্ৰহ্মপুত্ৰ ভেলী বুলি কওঁ জাস্ট বুজি লওক ঠিক আছে আৰু যিখন বৰাক আছে হয় নহয় বৰাকৰ যিটো এনেকে আমাৰ চাইড আছে সেইটো কি বলম বৰাক বুলি কওঁ হয় নহয় আপাৰ আসাম লোৱাৰ আসাম আমি যেনেকে ভাগ কৰোঁ তো তেনেকে কি কৈছিলে সেইখন সময়ত কি আছিলে যে ব্ৰহ্মপুত্ৰ উত্তৰ পাৰ এই উত্তৰ পাৰটো কি বুলি কৈছিলে কুলদেশ বুলি কৈছিলে উত্তৰ কুলদেশ আৰু যিটো দক্ষিণ পাৰ আছিলে তাক কি বুলি কৈছে দক্ষিণ কুলদেশ বুলি তেনেকে ভাগ কৰা আছিলে তো এইবিলাক কি কৈছিলে যাতে শাসনৰ কাৰণে সুবিধা হয় তেওঁলোকে সেইটো সুবিধাৰ কাৰণে তেওঁলোকে ভাগ কৰি লৈছিলে প্ৰাচীন কামৰূপ ৰাজ্যত ৰাজতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰচলন আছিলে সেইটো আমি গম পাইছো যে ৰজাসকলে শাসন কৰিছিলে আমি যিসকলৰ বিষয়ে পঢ়িলো সেইসকল ৰজা হয় অবভিয়াছলি গণতন্ত্ৰটো নতুন হয় শাসকসকলে নিজকে ভগৱানৰ অংশ হিচাপে উপস্থাপন কৰিছিল তো এই কাৰণে ভগৱানৰ অংশ হিচাপে উপস্থাপন কৰিছে বুলি কোৱা ভগৱানক সকলোৱে পূজে ভগৱানৰ কথা শুনে হয় নহয় তো তেওঁলোকে নিজকে কি কৈছিলে ভগৱানৰ একোজন অংশ বুলি কৈছিলে যাতে তেওঁলোকক সকলোৱে মানি চলে তেওঁলোকৰ যিবিলাক আদেশ থাকে সেইবিলাক সকলোৱে পালন কৰে এইবিলাক কাৰণতে কি কৈছিলে তেওঁলোকক ভগৱানৰ অংশ হিচাপে নিজকে কৈছিলে যে মই এতিয়া চক যেনে আহোমসকলে কি ইন্দ্ৰ বংশধৰ বুলি কোৱা হয় আমি ভগৱান বুলি মানুহ হয় না তো তেনেকে শাসকসকল যিসকল পুৰণা শাসক আছিলে তেওঁলোকে কি কৰিলে ভগৱানৰ অংশ হিচাপে নিজকে উপস্থাপন কৰিছিলে উদাহৰণস্বৰূপে বজালী জিলাৰ ডুবিত উদ্ধাৰ হোৱা ফলিত বৰ্মন বংশৰ প্ৰতিষ্ঠাপক পুষ্য বৰ্মনক বিষ্ণুৰ দ্বিতীয় ৰূপ আৰু নাৰায়ণ বৰ্মনক চক্ৰপাণি হিচাপে বৰ্ণনা কৰা হৈছে আৰু এই যিবিলাক আমি পঢ়িছো এইবিলাক কি হৈছে একো এখন লিপি যিবিলাক তাম্ৰলিপি হওক বা কিবা লিপি হওক ঠিক আছে এইবিলাক লিখিত সমল হয় বুজি পাইছে তো ভাস্কৰ যিজন আমাৰ বৰ্মন বংশৰ প্ৰতিষ্ঠা পুষ্য বৰ্মনক কি কৈছিলে বিষ্ণুৰ দ্বিতীয় ৰূপ বুলি তুলনা কৰিছিল আৰু নাৰায়ণ বৰ্মনক কি ক'লে চক্ৰপাণি হিচাপে বৰ্ণনা কৰা হৈছে নিজৰ ক্ষমতাক প্ৰজাৰ ওপৰত সাব্যস্ত কৰিবলৈ ৰজাসকলে পৰম ভট্টাকৰ মহাধীৰাজ পৰমেশ্বৰ আদি উপাধি গ্ৰহণ কৰা দেখা গৈছিল তো আমি এইবিলাক পঢ়িলো হয় না পৰম ভট্টাকৰ মহাধীৰাজ পৰমেশ্বৰ এতিয়া মই অলপ আগতে আপোনালোকক কৈছিলো ৰত্নপালৰ কথা যে কি কৈছিলে পৰমেশ্বৰ পৰম ভট্টাকৰ মহাধীৰাজা দেখিছে ইয়াত লিখিছে এইবিলাক এনেই নহয় এইবিলাক লিখিত সমল হয় আৰু সেইবিলাকৰ ভিত্তি কৰিহে এইবিলাক কোৱা হৈছে তো এনেকুৱা ধৰণৰ কি হৈছে এখন হৈছে এখন উমাচলৰ শিলালিপি তো এনেকুৱা ধৰণৰ কি হৈছে কিছুমান লিপি উদ্ধাৰ হৈছে এই লিপিবিলাকত এইবিলাকৰ বিষয়ে লিখা গৈছে ৰজাসকলৰ ৰাজ্যাভিষেক বৈদিক পৰম্পৰা মতে অতি আড়ম্বৰপূৰ্ণ অনুষ্ঠানত কৰা হৈছিল এই অনুষ্ঠানত কৰতলীয়া ৰজা পুৰোহিত সম্ভ্ৰান্ত লোক আৰু আন ৰাজ্যৰ নিপতিসকলকো নিমন্ত্ৰণ কৰা হৈছিল তাম্ৰলিপিসমূহত কামৰূপৰ ৰজাসকলক হিন্দু দেৱতা ইন্দ্ৰ হৰ বিষ্ণু বৰুণ অগ্নি কুবেৰ আৰু ৰাণীসকলক অদিতি লক্ষ্মী আদিৰ সৈতে তুলনা কৰা দেখা গৈছিল ঠিক আছে তো প্ৰতিজনকে কি হৈছিলে তাম্ৰলিপি যিবিলাক লিখা আছিলে কামৰূপৰ যিসকল ৰজাই শাসন কৰিছিলে তেওঁলোকক আমাৰ যি দেৱতাসকল আছে সেই দেৱতাসকলৰ নামেৰে তুলনা কৰা হৈছিল আৰু তেওঁলোকৰ ৰাণীসকলক কি কৰিছিলে যিসকল আমাৰ দেৱী আছে ন দেৱী যেনেকে দেৱ আছে তেনেকে দেৱী আছে সেই দেৱীসকলৰ লগত তুলনা কৰা হৈছিল বুলি ইয়াতে উল্লেখ কৰা গৈছে
ঠিক আছে ইমান ডিটেইলছত নালাগে যদিও আমি এইবিলাক কথা জনাটো আমাৰ অতিকে দৰকাৰী হয় সেইকাৰণে মই এইখিনি বস্তু আপোনালোকক কৈ দিছো ইয়াৰ নেক্সট ক্লাছত আমি মেডিয়েভেল আসামৰ বিষয়ে আলোচনা কৰিম ঠিক আছে তো কামৰূপৰ প্ৰশাসনিক ব্যৱস্থাত মন্ত্ৰী পৰিষদৰ বিশেষ ভূমিকা আছিল মন্ত্ৰী আৰু উচ্চপদস্থ ৰাজবিষয়াসকলক অমাত্য সচিব মন্ত্ৰী মহাপতিহাৰী আদি নামেৰে জনা গৈছিল তো যেনেকৈ আমাৰ আজি কি আছে আমাৰ মন্ত্ৰীসকল আছে হয় না যেনে কেবিনেট মিনিষ্টাৰসকল আছে বিভিন্ন দপ্তৰবিলাক তেওঁলোকক ভাগ কৰা আছিলে তো তেনেকৈ কি হৈছিলে সেইকণ সময়তো বিভিন্ন ধৰণৰ মন্ত্ৰী আছিলে উচ্চপদস্থ বিষয়া আছিলে আৰু তেওঁলোকক কি কৈছে অমাত্য সচিব মন্ত্ৰী মহাপতিহাৰী আদি বিভিন্ন নামেৰে তেওঁলোকক উপাধি প্ৰদান কৰা হৈছিলে সেনাবাহিনী মুৰব্বীজনক সেনাধ্যক্ষ আৰু তেওঁৰ তলতীয়া বিষয়াসকলক সেনাপতি নায়ক ৰণক আদি নামেৰেও নামাকৰণ কৰা হৈছে তো এইবিলাক কি হৈছে আজিও এইবিলাক আমাৰ প্ৰচলিত হৈ আছে কামৰূপৰ সেনাবাহিনীৰ যুদ্ধৰ ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল মিনহাজ চিৰাজে কামৰূপৰ চিপাহীসকলৰ বিচক্ষণ যুঁজাৰু আছিল বুলি অভিহিত কৰিছে তো মিনহাজ চিৰাজে এখন কিতাপ লিখিছিলে ঠিক আছে সেই কিতাপখনৰ নামটো আপোনালোকে মনত ৰাখিব তবাকত ই নাছৰী বুলি কয় ঠিক আছে স্পেলিংটো অকমান ভুল হ'ব পাৰে তো আপোনালোকে এইটো মানে মই যেটো প্ৰনাউন্স কৰিছো অকমান খেলিমেলি হ'ব পাৰে তো আপোনালোকে এইটো চাব ঠিক আছে এনেকৈ লিখে চাগে তবাকত ই নাছৰী এনেকৈ লিখে ঠিক আছে তবাকত ই নাছৰী বুলি কয় যিখন কি কৈছিলে মিনহাজউদ্দিন চিৰাজে লিখিছে বুলি কয় আৰু মিনহাজউদ্দিন চিৰাজৰ বিষয়ে মই এটা ক্লাছত আপোনালোকক কৈছিলো যে ইলতুৎমিছ আপোনালোকে নামটো শুনিছে ইলতুৎমিছৰ ৰাজসভাৰ কবি আছিলে কোন এই মিনহাজউদ্দিন চিৰাজ ঠিক আছে এই মিনহাজউদ্দিন চিৰাজে কি কৈছে কামৰূপৰ চিপাহীসকলৰ বিচক্ষণ যুঁজাৰু আছিল বুলি তেখেতে অভিহিত কৰিছে প্ৰতিৰক্ষাৰ বাবে দুৰ্গ নিৰ্মাণ কৰিছিল কামৰূপৰ সৈন্যবাহিনীৰ অশ্বাৰোহী নৌবাহিনী হস্তি বাহিনী পদাতিক সৈন্যৰ সুসজ্জিত আছিল হিউৱেন চাঙৰ বিৱৰণীত উল্লেখ আছে যে ভাস্কৰ বৰ্মনৰ 30,000 জাহাজেৰে পৰিপূৰ্ণ এক বিশাল নৌবাহিনী আছিল আৰু 20,000 হস্তি বাহিনী সমৃদ্ধ এক শক্তিশালী সেনাবাহিনীও আছিল ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কেইবাটাও মন্দিৰ নিৰ্মাণ কৰা হৈছিল সেই কালত কামৰূপ ৰাজ্য শিক্ষাৰ অন্যতম কেন্দ্ৰৰূপে প্ৰতিষ্ঠা লাভ কৰিছিল তো ভাস্কৰ বৰ্মনৰ দিনত বহুতখিনি কাম হৈছিলে বুজি পাইছে তো এই ভাস্কৰ বৰ্মনৰ বিষয়ে বহুতখিনি কি হয় উল্লেখযোগ্য তথ্য আমি পাওঁ এইখিনি ক'ত পাওঁ যে হিউৱেন চাং কামৰূপলৈ আহিছিলে তেখেতে চিউকি বুলি এখন গ্ৰন্থ লিখিছিলে সেই চিউকিখনত এই বিষয়ে উল্লেখ আছে ইয়াৰ ওপৰত এই বস্তু আমি এতিয়া যিটো পঢ়িম ন এইখন বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ ওপৰত পৰীক্ষাত সাধাৰণতে প্ৰশ্ন আহে যে প্ৰাচীন কামৰূপ ৰাজ্যৰ ভূমি ৰাজহ ব্যৱস্থা এই ভূমি ৰাজহ ব্যৱস্থাৰ ওপৰত কুৱেশ্যন আহে বুজি পাইছে তো ৰাজ্যৰ সমগ্ৰ ভূমি ৰজাৰ অধীনত আছিল যেনেকৈ আমাৰ কি হয় যে আমাৰতো এতিয়া পটা দিয়া চিষ্টেমটো আছে যদিও কি হৈছিলে যি বহুতখিনি মাটি আমাৰ চৰকাৰৰ অধীনে হয় গোটেইখিনি মাটি চৰকাৰৰ অধীনে হয় পটা থাকিলেও কি হয় চৰকাৰৰ যদি প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকক উচিত মূল্য দি এই মাটিখিনি চৰকাৰে লৈ ল'ব পাৰে তো তেতিয়া কি আছিলে যে ৰাজ্যৰ যিবিলাক মাটি আছিলে সেই মাটিবিলাক কি হৈছিলে ৰজাৰ অধীনত আছিল ৰজাই এই ভূমি প্ৰয়োজন অনুসৰি ব্ৰাহ্মণ ধৰ্মানুষ্ঠান আদিলৈ দান হিচাপে আগবঢ়াইছিল এতিয়ালৈকে যিমানবোৰ শিলালিপি আৰু তাম্ৰলিপি উদ্ধাৰ হৈছে তাৰ অধিকাংশতে এনেধৰণৰ দানৰ তথ্য লিপিবদ্ধ কৰা দেখা যায় এনে ভূমিক দেৱোত্তৰ মানে কি হৈছে গম পায়নে দেৱতাৰ নামত যিবিলাক ভূমি দান কৰা হয় ইয়াত লিখিছে চব এইটো দেৱতাৰ নামত দান কৰা ভূমিক দেৱোত্তৰ ভূমি হিচাপে জনা গৈছিল বুজি পাইছে তো আপোনালোকে এই শব্দকেইটা শুনিছে দেৱোত্তৰ ব্ৰহ্মোত্তৰ ধৰ্মোত্তৰ অগ্ৰাহাৰ এই নামবিলাক শুনিছে এই নামবিলাকৰ বিষয়ে আপোনালোকে আজি গম পাব যে দেৱোত্তৰ বুলি কি কাৰণে কোৱা হয় যে দেৱতাৰ নামত যিবিলাক দান কৰা হয় তেনে ভূমিক কি বুলি কৈছে দেৱোত্তৰ বুলি কোৱা হয় ব্ৰহ্মোত্তৰ মানে হৈছে ব্ৰাহ্মণসকলক দান কৰা ভূমিক কি বুলি কোৱা হয় ব্ৰহ্মোত্তৰ বুলি কোৱা হয় ধৰ্মোত্তৰ মানে হৈছে মন্দিৰৰ বাবে দান কৰা মাটিক ধৰ্মোত্তৰ বুলি কোৱা হয় অগ্ৰাহাৰ মানে হৈছে ব্ৰাহ্মণক দান কৰা গাঁও এইটো চব গাঁওখন মাটিটো যদি ব্ৰাহ্মণক দিয়া তেতিয়াহ'লে ব্ৰহ্মোত্তৰ বুলি কোৱা হয় যেতিয়া এখন গাঁও ব্ৰাহ্মণক দান কৰি দিয়ে তেতিয়াহ'লে তাক কি বুলি কোৱা হয় অগ্ৰাহাৰ তো এইবিলাকৰ ওপৰত পৰীক্ষাত প্ৰশ্ন আহে ডাইৰেক্ট কুৱেশ্যন আহে দেৱোত্তৰ ভূমোত্তৰ অগ্ৰাহাৰ কি হয় বুলি ডাইৰেক্ট কুৱেশ্যন আহে আৰু এই যিবিলাক দান দি দিয়ে ন এই ভূমিক কৰ আদায়ৰ পৰা ৰেহাই দিয়া আছিল মানে এওঁলোকে কোনো ধৰণৰ কৰ দিবলগীয়া হোৱাও নাছিলে তো বুজি পালে দেৱোত্তৰ ব্ৰহ্মোত্তৰ ধৰ্মোত্তৰ অগ্ৰাহাৰ কি হয় যে দেৱোত্তৰ দেৱতাসকলৰ নামত দিয়া হয় ব্ৰহ্মোত্তৰ ব্ৰাহ্মণৰ নামত দিয়া হয় ধৰ্মোত্তৰ যেতিয়া নামঘৰ মন্দিৰ আদি নিৰ্মাণৰ বাবে দান কৰা হয় তেতিয়া তাক ধৰ্মোত্তৰ বুলি কোৱা হয় আৰু অগ্ৰাহাৰ মানে হৈছে কি যে যেতিয়া এখন নিৰ্দিষ্ট গাঁও কি হয় ব্ৰাহ্মণজনক দি দিয়া হয় দান হিচাপে তেতিয়া তাক কি বুলি কোৱা হয় অগ্ৰাহাৰ বুলি কোৱা হয় আৰু এনেকৈ দান দিয়া মাটিৰ ওপৰত কি হয় টেক্স নালাগিছিলে মানে যিটো আমাক কৰ
সিস্টেম আছিল ন হেকন সময়তে কৰ বিলাক ৰেহাই দিয়া হৈছিল ভূমিৰ ৰাজহ আছিল ৰাজ্যৰ আয়ৰ অন্যতম উৎস তো ৰাজ্যৰ উৎস যেনেকৈ আমাৰ আজিৰ দিনতো কি যে ট্যাক্স হয় ন ট্যাক্স আমি দিব লাগে তো তেতিয়াও কি আছিল যে এই ৰাজহ ভূমিৰ ৰাজহটো আছিল আজি ট্যাক্স চৰকাৰৰ একমাত্ৰ উৎস বুলি কৈছে আজিৰ দিনত আপোনালোকে সাৰ্ভিস ট্যাক্স দিব লাগে হয় নহয় ভূমি ট্যাক্স ভূমিৰ খাজনাও দিব লাগে তো এইবিলাক হৈছে ট্যাক্স তেতিয়াৰ পৰা চলি আছিল এই ৰাজহ নগদ ধন অথবা সামগ্ৰীৰ মাধ্যমত সংগ্ৰহ কৰা হৈছিল দান দিয়া ভূমিক কৰ সংগ্ৰহৰ পৰা ৰেহাই দিয়া ব্যৱস্থাও আছিল বুজি পালে তো প্ৰাচীন কামৰূপ ৰাজ্যৰ সমাজ ব্যৱস্থা বিষয়ে ইয়াতে লিখিছে যে প্ৰাচীন কামৰূপ ৰাজ্যখনৰ বিভিন্ন নগোষ্ঠীয় যেনে অষ্টিক দাবীৰ তিব্বত বৰ্মীয় আলপাইন আদি বিভিন্ন কি হৈছিল জাতি ধৰ্ম গোষ্ঠীৰে গঠিত আছিল ভাৰতৰ আন ঠাইৰ তুলনাত কামৰূপৰ বৰ্ণাশ্ৰম ব্যৱস্থা দৃঢ়ভাৱে পালন কৰা হোৱা নাছিল তো এইবিলাক ইমান বেছি ইম্পৰ্টেন্ট নহয় আমি চাবলগীয়া বস্তু ইয়াতে মই দেখা নাই ইয়াতে আৰু এটা বস্তু চাবলগীয়া আছে ঠিক আছে এই বস্তুটো চাওক যে যিখিনি শিলালিপি আছে ন সেই শিলালিপিখিনিৰ বিষয়ে আমি চাব লাগিব ইয়াতে এইটো চাওক এই শিলালিপিখিনিৰ ওপৰত সাধাৰণতে কুৱেশ্যন আহে ঠিক আছে যে কোনজন ৰজাৰ দিনত এই শিলালিপিখিনি হৈছিলে বা কোনজন ৰজাৰ দিনত এই শিলালিপিখিনি বনোৱা হৈছিলে তাৰ ওপৰত কুৱেশ্যন আহে আৰু এই যিবিলাক কোনখন ঠাইত নেকি এই শিলালিপিবিলাক আৱিষ্কাৰ হৈছে এইবিলাক আহে আপোনালোকে এখন স্ক্ৰিনশ্বট মাৰি দিব ইয়াৰ পৰা আপোনালোকে এটা কুৱেশ্যন কমন ধৰি থওক বুজি পাইছে এইবিলাক আহে যে চাওক উমাচল শিলালিপিখন কি হৈছে কাৰ দিনত এখন বনোৱা হৈছিলে সুৰেন্দ্ৰ বৰ্মনৰ দিনত উমাচল শিলালিপি নিৰ্মাণ কৰা হৈছিলে আৰু এইখন কেতিয়া হৈছিলে ৫ম শতিকা আৰু এতিয়া ক'ত আৱিষ্কাৰ হৈছে বুলি কৈছে নীলাচল পাহাৰ গুৱাহাটীত ঠিক আছে নীলাচল পাহাৰত কি আছে আমাৰ কামাখ্যা মন্দিৰ অৱস্থিত তেনেকে নগাজৰি খনিকৰ গাঁও যিখন শিলালিপি আছিলে এইখন কোনজন শাসকৰ দিনত নিৰ্মাণ কৰা হৈছিল তাৰ বিষয়ে বৰ্ণনা পোৱা যোৱা নাই এতিয়ালৈকে তো এইখন ৫ম শতিকাতে বুলি কোৱা হয় আৰু এইখন হৈছে খনিকৰ গাঁও গোলাঘাটত আৱিষ্কাৰ হৈছে তেনেকে ডুবিখন হৈছে তাম্ৰফলি বস্তুবিলাক চাব হা এইবিলাক হৈছে শিলালিপি উমাচল হৈছে শিলালিপি নাগজৰি খনিকৰ গাঁও হৈছে শিলালিপি আৰু এই ডুবি হৈছে এখন তাম্ৰফলি এই তাম্ৰফলিখন ডুবিখন কেতিয়া হৈছিলে ভাস্কৰ বৰ্মনৰ দিনত আৰু এখন ক'ত হৈছে ডুবি বজালি যেনেকৈ নিধানপুৰ তাম্ৰফলি হৈছিলে ভাস্কৰ বৰ্মনৰ দিনত ৭ম শতিকাৰ আৰু এখন বৰ্তমান বাংলাদেশৰ নিধানপুৰত আৱিষ্কাৰ হৈছে বুলি কোৱা হয় যেনেকৈ তেজপুৰত যিখন তেজপুৰ শিলালিপি আছে সেইখন ক'ত আছে এখন আছে হজৰা বৰ্মনৰ দিনত এইখন আছে তেজপুৰত তেনেকৈ হায়ুনথাল যিখন শিলালিপি আছে সেইখনো হজৰা বৰ্মনৰ দিনত হৈছে সেইখনো আছে হায়ুনথাল কাৰ্বি পাহাৰ গছতলৰ ওপৰত কুৱেশ্যন বহুতবাৰ আহিছে এতিয়ালৈকে গছতল নাগজৰি খনিকৰ গাঁও বহুত ইম্পৰ্টেণ্ট হয় নিধানপুৰ এইবিলাকৰ ওপৰত পুৰা প্ৰশ্ন আহিয়ে থাকে ঠিক আছে গছতল যিখন আছে সেইখন হৈছে গোপাল বৰ্মনৰ দিনত আৰু এইখন হৈছে গছতল নগাঁৱত তেনেকৈ কমলিৰ ওপৰত কুৱেশ্যন অহা মই দেখা নাই আপোনালোকে দেখিছে যদি ক'বচোন তো তাম্ৰফলি বৈদ্যদেৱৰ দিনত হৈছে তেনেকৈ এখন কমলি উত্তৰ প্ৰদেশত এখন আৱিষ্কাৰ হৈছে আৰু আৱিষ্কাৰৰ চনটো হৈছে 1142 চন চনটো ইমান বেছি ইম্পৰ্টেণ্ট নহয় এই শাসকসকলৰ নামখিনি আৰু এই আৱিষ্কাৰ হোৱা ঠাই এই নামকেইটা বহুত বেছি দৰকাৰী হয় আৰু ইয়াৰ পৰা সাধাৰণতে কুৱেশ্যন অহা দেখিছোঁ আমি সেইকাৰণে আপোনালোকক মই এইখিনি দি দিছোঁ তো আজিলৈ বেছি দেৰি নকৰোঁ আপোনালোকক আজিলৈ ইমানখিনি মই দিলোঁ নেক্সট ক্লাছত আমি কি কৰিম মেডিয়েভেল আছামৰ ওপৰত আলোচনা কৰিম 1206 চনৰ পৰা আমি হয়তো আহোমসকলৰ বিষয়েও নেক্সট ক্লাছত আমি আলোচনা কৰিব পাৰোঁ ঠিক আছে আহোমসকলৰ পৰা আমি আলোচনা কৰিম নহ'লে চাম কমতা ৰাজ্য কিবা কিবি যদি পাওঁ সেইবিলাকৰ বিষয়ে আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম ঠিক আছে তো অনুগ্ৰহ কৰি আপোনালোকে চেনেলটো শ্বেয়াৰ কৰিব বুলি আমি আশা কৰিলোঁ আৰু এইখিনি আপোনালোকৰ যিসকল CRT ষ্টুডেণ্ট আছে তেওঁলোককো শ্বেয়াৰ কৰি দিব বুলি আমি আশা কৰিছোঁ ঠিক আছে তো ধন্যবাদ